নমস্কাৰ প্ৰিয় দৰ্শক, বিধৱা মহিলাসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ। ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। জানক কোনে কোনে লাভ কৰে এই আঁচনিৰ অধীনত ধন। চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ ভিতৰত ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি অন্যতম। ইয়াৰ অধীনত স্বামীৰ মৃত্যুৰ পাছত মহিলাসকলে আৰ্থিক সাহায্য লাভ কৰে। আমি জনাই আছোঁ সুবিশেষ। ভিডিঅ'টোত অতি সোনকালে এটা ছাবস্ক্ৰাইব কৰি দিব। আমি সম্পূৰ্ণৰূপে আপোনালোকক ডিটেইলছখিনি জনাই দিম। চৰকাৰে জনতা তথা সমাজৰ কল্যাণৰ হকে বিভিন্ন সময়ত বহু আঁচনি ৰূপায়ণ কৰে। তেনে এক আঁচনি হ'ল ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। অসম চৰকাৰৰ এই আঁচনিৰ অধীনত ৰাজ্যৰ 18 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ বিধৱা মহিলাসকলক পেঞ্চন যোগান ধৰা হয়। এই আঁচনিৰ অধীনত বিধৱা মহিলালৈ 25,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে মহিলাগৰাকীৰ 60 বছৰ বয়সলৈকে মাহিলী 300 টকাকৈ পেঞ্চন আগবঢ়োৱা হয়। 2019-20 বৰ্ষৰ বাজেটত এই আঁচনিখন অসমৰ বিত্তমন্ত্ৰীয়ে আৰম্ভ কৰিছিল। বিধৱা মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে এই আঁচনি ৰূপায়ণ কৰা হৈছিল। কৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিত সমগ্ৰ ৰাজ্যখনত 1,43,318 গৰাকী বিধৱাক একেলগে 4 মাহৰ পেঞ্চন প্ৰদানেৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। ইয়াৰ উদ্দেশ্যবিলাক কি সেয়াও আমি আপোনালোকক জনাই আছোঁ। মহিলাসকলৰ উন্নত জীৱিকা প্ৰদান কৰা, মহিলাসকলক সবল কৰা, বৃদ্ধ বয়সৰ মহিলাসকলক সামাজিক আৰু বিত্তীয় সুৰক্ষা প্ৰদান কৰা, জীৱন নিৰ্বাহত সহায় কৰা, আৰ্থিক দিশত স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ প্ৰস্তুত কৰা। আৰু ইয়াৰ বাবে যিসকল মহিলাই এই টকাখিনি পাব তেওঁলোকৰ বাবে কি যোগ্যতা লাগিব সেয়াও আমি আপোনালোকক জনাই আছোঁ। হিতাধিকাৰী অসমৰ বাসিন্দা হ'ব লাগিব। 18 পৰা 60 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আবেদনকাৰী নাম APL বা BPLত তালিকাত পঞ্জীয়ন কৰিব লাগিব। আৰু ইয়াৰ বাবে কি নথিপত্ৰ লাগিব সেয়াও আমি জনাই আছোঁ। বাসস্থানৰ প্ৰমাণপত্ৰ লাগিব। পঞ্চায়তৰ পৰা প্ৰাপ্ত আবেদনকাৰীৰ উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি লাগিব। মৃত স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি লাগিব। হিতাধিকাৰীৰ পাছপোৰ্ট ফটো লাগিব। ওপৰৰ দৰিদ্ৰতা ৰেখা আৰু দৰিদ্ৰতা ৰেখাৰ তলৰ ৰেচন কাৰ্ডৰ প্ৰতিলিপি থাকিব লাগিব। আধাৰ কাৰ্ডৰ প্ৰতিলিপি লাগিব। আবেদনকাৰী বেংকৰ একাউণ্টৰ বিৱৰণ যেনে একাউণ্ট নম্বৰ, IFC শাখাৰ নাম আদিৰ প্ৰতিলিপি লাগিব। পৰৱৰ্তী সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৱেবছাইট বা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি আবেদন কৰিব লাগিব।